সৰুপথাৰত ছট পূজাৰ আয়োজন এইবাৰ পূজাৰ থলীত সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বাতিল আজি ২৭ তাৰিখ প্ৰথম আমি সূৰ্য মাৰ যোৱাটো পূজা দিওঁ অহাকালি ২৮ তাৰিখ সূৰ্য উদয় হোৱা পূজাটো হ'ব যেহেতু এবাৰ আমি পূজা পাতল সকলো পাতিছোঁ আনন্দময়ৰে পাতিছোঁ কিন্তু মনত আমাৰ দুখ এটাও আছে যেহেতু জুবিনদাৰ যি ধৰণে মৃত্যু হ'ল সেই মৃত্যুৰ কথা আজিলৈকে আমি গম পোৱা নাই আৰু সেই কাৰণে আজি আমি পূজা দিনত সকলো সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছোঁ সকলো ধৰণৰ গান বাজানাসমূহ আমি বাতিল কৰিছোঁ সৰুপথাৰ পিএম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত আয়োজন কৰা এই ছট পূজাত যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটে বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ছট পূজা পালন কৰাৰ লগতে ছট পূজাৰ থলীতে থকা পুখুৰীত নামি সূৰ্য প্ৰণাম কৰে আৰু ছট মাৰ চৰণত ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰে আনহাতে ছট পূজা সমিতিয়ে জনোৱা মতে এইবাৰ পূজাৰ থলীত সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ লগতে পূজাৰ থলীত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সকলো ভক্তই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু এই পূজা সকলো জনজাতি মিলি আমি ইয়াতে সৰুপথাৰ হাই ছেকেণ্ডেৰী স্কুলৰ ওচৰতে কৰোঁ ধৰক অসমীয়া বিহাৰী মাৰোৱাৰী বেংগলী সকলো জনজাতি লোকে ইয়াতে কৰে আৰু আমাৰ এই পূজাৰ এবাৰ ক'ব হ'লে সৰুপথাৰত ছট পূজা কৰা ২৬ বছৰ এখেতে আমাৰ সভাপতি আছে জ্যোতিষ কোঁৱৰদা এফালে আমাৰ উপদেষ্টা আছে অশোক চাহা মামা আমি সকলো জনজাতি লোকে মিলি এই পূজাটো প্ৰত্যেক বছৰে মানে আনন্দময়েৰে পালন কৰি যাওঁ হয় আমি আজি ছট পূজা কমিটিৰ তৰফৰ পৰা জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমি ৰাখিছোঁ তাতে আমি কমিটিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু যিসকল ৰাইজেও শ্ৰদ্ধাঞ্জলি দিব বিচাৰে তেখেতলোকে আমাৰ গেটৰ ওচৰতে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰি ৰাখিছোঁ আজি আপুনি ধৰি ৰাখক ৩,০০০ মান মানুহ হ'ব আৰু ইয়াতকৈও বেছি আমাৰ ৰাতিপুৱা কালি মানুহ হয় যিহেতু কালি সূৰ্য উদয় হ'লে পূজা শেষ হয় তাতে আৰু বহুত বেছি মানুহ হয় এইটো এপ্ৰক্স 5,000 প্লাছ মানুহ হ'ব